প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনলক 2 নিৰ্দেশাৱলী ঘোষণাৰ পিছত বিয়লি 4 বজাত দেশবাসীক উদ্দেশ্যি দিব ভাষণ ভাৰত-চীন উত্তেজনাক লৈ মন্তব্য কৰাৰ সম্ভাৱনা আছে বিয়লি 4 বজাত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভাষণত আনলক 2 নিৰ্দেশাৱলী ঘোষণাৰ লগতে ভাৰত-চীন সীমান্তৰ উত্তেজনাক লৈ মন্তব্য কৰাৰ সম্ভাৱনা আছে পুনৰবৰ্তী আহিছো ৰাজ্যৰ খবৰলৈ নুমলীগড় কুৰিখন গাঁৱৰ যোগাযোগৰ একমাত্ৰ পথটো দেখিলে আপোনাৰ চকু কপালত উঠিব পথ নে ভূঁইৰুবৰ বাবে সম্পূৰ্ণ কৰা পথাৰ নেদেখিলে আপুনি ধৰিবই নোৱাৰিব স্বাধীনতাৰ 73 বছৰৰ পিছতো যাতায়াত কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে এই সকলকয়ে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজা মুৰফুলনি পঞ্চায়তৰ ফুলবাৰী আৰু মুৰফুলনি সংযোগী পথটোত এতিয়া নুসুমাই এম্বুলেন্স গাড়ী ৰোগীসকলক হাঙি ভাৰ কৰি নিব লগা হয় চিকিৎসালয়লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি দৈনন্দিন কাম-কাজত যোৱা লোকসকলে দুৰ্ভোগ ভুগি আহিব লগা হৈছে সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰছলিনা তিৰ্কিৰ খবৰ লবলৈ আহৰি নাই ৰাজ্যৰ অভিযোগ যে নিৰ্বাচনৰ কেইদিনমান আগত কুলি চৰাইদেৱে ভোট ভিক্ষা কৰিবলৈ আহে এই সমগ্ৰ অঞ্চললৈ আৰু এই সন্দৰ্ভত আগবঢ়াইছো প্ৰণৱ শইকীয়াৰ প্ৰতিবেদন হয় মই বৰ্তমান উপস্থিত আছো নুমলীগড় কাষৰীয়া মৰঙী মৌজাৰ মুৰফুলানি পঞ্চায়তৰ মুৰফুলানি বাগান গাঁৱত আৰু মুৰফুলানি বাগান গাঁৱৰ যিসকল লোক সেই লোকসকলে যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ পৰা দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে মই কেমেৰা পাৰ্চনক এটা পথ দেখুৱাবলৈ ক'ম এই পথটো হৈছে মুৰফুলানি আৰু ফুলবাৰী সংযোগী একমাত্ৰ পথ এই পথটোৰে দৈনিক শ শ লোক অহা যোৱা কৰে কিন্তু এই পথটোৰ দুৰাৱস্থা এইটো যেন পথ নহয় এটা পুখুৰীহে যেন পথৰ মাজত পুখুৰী সদৃশ বৃহৎ গাঁত যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত দীৰ্ঘদিনে দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে ইয়াৰ স্থানীয় লোকসকলে মোৰ লগত একাংশ স্থানীয় লোক আছে মই পোনে জানিব বিচাৰিম তেওঁলোকৰ পৰা আচলতে এই পথটোৰ অৱস্থা কি দাদা পথটোৰ অৱস্থা কি আৰু এইটো ক'ৰ পথ হয় আচলতে এইটো আমাৰ গোলাঘাট জিলাৰ মুৰফুলানি বাগান গাঁৱৰ ৰাস্তা হয় এই আমাৰ ইয়াৰ পথৰ অৱস্থা অতিকে শোচনীয় যুগ ধৰি এই আমাৰ এই গাঁওখন প্ৰতিষ্ঠা হোৱাৰ প্ৰায় এতিয়া 50 বছৰ পাৰ হৈ গ'ল যুগ ধৰি ইয়াত চৰকাৰ প্ৰশাসন সলনি হৈ আছে এজেপি গৈছে কংগ্ৰেছ গৈছে বিজেপি গৈছে বিভিন্ন দলৰ চৰকাৰ পাৰ হৈ গৈ আছে ইয়াত আমাৰ আগতে এজেপিয়ে বিনোদ গোলাই ইয়াত শাসন কৰিলে তাৰ পাছত আগলাছ তিৰ্কিয়ে কৰিলে তাৰ পাছত ৰজলিনা তিৰ্কিয়ে কৰিলে বৰ্তমান আকৌ ৰজলিনা তিৰ্কিয়ে ইয়াতে মানে শাসন কৰি আছে বিধায়কৰ স্থানটো লৈছে গতিকে তেখেতসকলৰ ওপৰত আমি কেইবাবাৰো নিবেদন কৰিছোঁ কিন্তু এতিয়ালৈকে আমাৰ গোলাঘাট জিলাৰ মৰঙী ব্লকৰ এই ৰাস্তাবিলাক মুৰফুলানি বাগান গাঁৱত মাহীয়াই চকুৱে চায় ইয়াৰ উপৰি পঞ্চায়তৰ বিভিন্ন জনপ্ৰতিনিধি ইয়াৰ পাৰ হৈ গৈছে ইয়াত নিমিত্ত মানে নিৰ্মালী সদৃশ কেইটামান শিল ছটিয়াই দিব এতিয়া দেখিছে আপোনালোকে এইটো ৰাস্তা ইয়াত স্কুল কলেজৰ মানুহ অহা যোৱা কৰে আৰু এখন এম্বুলেন্স ইয়াৰ পিনে পাৰ হৈ যাব নোৱাৰে গতিকে আমি ইমান অনুনয় বিনয় কৰাৰ পাছতো আমাক কোনো মানে উন্নয়নৰ মুখ দেখা নাই এক কথাত আচলতে সৰুপথাৰ সমষ্টিৰ যিগৰাকী বিধায়িকাগৰাকী আচলতে গাঁওসমূহৰ যিসমূহ পথ আছে সেই পথসমূহ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই সেইটোতো একদম খাটাং কথা তেখেতসকল মানে যেতিয়া আমাৰ ইয়াতে ইলেকশ্যন পাবহি ইলেকশ্যনৰ সময়ত মিঠা ভাষণ দি আপোনালোকৰ আমুকটো উন্নয়ন কৰিম ৰাস্তা পদূলি উন্নয়ন কৰিম কিবা কিবি কৰিম বুলি ধুনীয়া ভাষণ দিয়ে কিন্তু যেতিয়াই নেকি মানে আসনখন দখল কৰি ল'ব তাৰ পাছত জনসাধাৰণৰ ওচৰত আমি কোনোদিন দেখা নাপাওঁ এতিয়া এই পথটোৰে এম্বুলেন্স বা এনেকুৱা গাঁৱত যদি ৰোগী এজন পৰে ৰোগীজন কেনেদৰে নিয়াব নাই যদি এতিয়া বৰ্তমান সময়ত যদি ইয়াত এজন ৰোগী হয় সেই ৰোগীজনৰ মৃত্যুহে হ'ব কাৰণ ইয়াত এখন এম্বুলেন্স নোসোমায় আৰু তাৰোপৰি আমাৰ ফলঙনি বাপুজী হায়াৰ ছেকেণ্ডেৰী আছে অসমী হাইস্কুল আছে বালিজান হাইস্কুল আছে তাৰ আৰু স্থানীয় এখিত বামাখন্দৰী MV স্কুল আছে এই স্কুলবিলাকলৈ ল'ৰা ছোৱালী অহা যোৱা কৰিব লাগে আপোনালোকে দেখিছে এইটো ৰাস্তা এতিয়া মানুহ জাপ মাৰি পাৰ হ'বলগীয়া হৈছে গতিকে কোনো জনপ্ৰতিনিধিয়ে এতিয়ালৈকে আমাৰ মানে মৰঙী ব্লকৰ এই মুৰফুলানি বাগান গাঁৱত কোনো গুৰুত্বই নিদিয়ে মাহীয়াই চকুৱে চাইছে বৰ্তমান বিশ্বনাথত এগৰাকী নাপিতে সকলোৰে বাবে মাতি আনিছে কাল নাপিতজনৰ বাবে কোভিড-19 আক্ৰান্ত হৈছে বহুকেইজন লোক সঞ্জীৱ ঠাকুৰৰ সংস্পৰ্শলৈ অহা 14 জনৰ গালৈ সংক্ৰমণ 80 বছৰীয়া বৃদ্ধা শিশু গৰ্ভৱতী মহিলাও কৰোনাত আক্ৰান্ত হৈছে জিলাখনত গণ সংক্ৰমণ হৈ এতিয়ালৈকে 20 জন লোক আক্ৰান্ত হৈছে বালিপুখুৰী সেনা শিবিৰতো কৰোনাৰ আতংক শিবিৰৰ 6 জন সেনা কোভিড-19ত আক্ৰান্ত হৈছে
আৰু ইফালে বঙাইগাঁৱত কৰোনাত আক্ৰান্ত আৰক্ষী জোৱান পশ্চিম সংমণ্ডলৰ ডিআইজি ৰণকালী হাজৰিকাৰ দেহৰক্ষীৰ গাত কোভিড-19 বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আৰক্ষী জোৱানজনক ডিআইজি ৰণকালী হাজৰিকা বঙাইগাঁৱৰ এছপি সুবোধ সোণোৱাল ডিএছপি মৈত্ৰী ডেকাৰ সোৱাব পৰীক্ষাৰ ফলাফল নিগেটিভ শুকুৰবাৰে কোভিড-19 আক্ৰান্ত অষ্টম আৰক্ষী বাহিনীৰ অধিনায়ক অজগৰ বসুমতাৰীৰ সৈতে আটাইকেইজনে একেলগে বঙাইগাঁও ডিচি অফিচত অংশ লৈছিল ভিডিঅ' কনফাৰেন্সত মহানগৰ কৰোনাৰ গণসংক্ৰমণৰ আশংকা কৰা হৈছে কৰোনাত আক্ৰান্ত 4জনকৈ চৰকাৰী কৰ্মচাৰী ইয়াৰে 3জন লাট মণ্ডল আৰু এজন হৈছে শিক্ষক আটাইকেইজনে কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তব্যত নিয়োজিত হৈ আছিল কৰোনাত আক্ৰান্ত লাট মণ্ডল কেইজন হৈছে মানস প্ৰতিম গগৈ শৈলেশ বাছাক আৰু উত্তম হাজৰিকা আনহাতে কৰোনাত আক্ৰান্ত শিক্ষক জ্যোতি প্ৰকাশ গগৈ বহু লোকৰ সংস্পৰ্শলৈ আহিছিল আক্ৰান্ত 4জন লোক পৰৱৰ্তী খবৰ মুম্বাই তাজ হোটেল উৰুৱাই দিয়াৰ ভাবুকি পাক সন্ত্ৰাসবাদীৰ তাজ হোটেলত আক্ৰমণৰ ভাবুকি লস্কৰি তৈবাৰ আক্ৰমণৰ ভাবুকিৰে হোটেলৰ বিষয়ালৈ ফোন পাকিস্তানৰ পৰা এজন লোকে মাজনিশা ফোন কৰি ভাবুকি হোটেলৰ বিষয়াজনক ভাবুকি দিয়া লোকজনে নিজকে লস্কৰি তৈবাৰ সদস্য বুলি পৰিচয় দিছিল ভাবুকিৰ পিছতে হোটেলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে গুৱাহাটীত লকডাউনৰ আজি দ্বিতীয় দিন গুৱাহাটীত লকডাউনৰ সময়ত কঠোৰ হৈছে আৰক্ষীৰ প্ৰশাসন আজি পুৱাৰ পৰা দেখা গৈছে মহানগৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচীৰ ব্যৱস্থা কৰিছে তন্নতন্নকৈ পৰীক্ষা কৰিছে জৰুৰীকালীন সেৱাৰ নামত ওলাই অহা লোকসকলকো গুৱাহাটীৰ কৰোনা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত সোমবাৰৰ পৰা লকডাউন ঘোষণা কৰিছে চৰকাৰে এই পৰ্যন্ত গুৱাহাটীত কোভিড-19 পজিটিভ ৰোগী 1347 জনলৈ বৃদ্ধি হৈছে সোমবাৰে গুৱাহাটীত পোৱা গৈছে 172 জন কৰোনা ৰোগী দেওবাৰে গুৱাহাটীত আক্ৰান্ত হৈছিল 195 জন শনিবাৰে গুৱাহাটীত কৰোনাত আক্ৰান্ত হৈছিল 203 জন লোক গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ পৰিৱেশ আমি দেখুৱাই আছো মালিকৰ লকডাউনৰ সামগ্ৰিক পৰিৱেশ আমাক দেখুৱাব আমাৰ সাংবাদিক পাৰ্থপ্ৰতিম হাজৰিকাই নিশ্চিতভাৱে যি লকডাউন আহি পৰিছে সেই লকডাউনৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনত আমি দেখাইছোঁ মালিগাঁৱৰ ৰাজপথ প্ৰায় শূন্য হৈ পৰিছে যিসকল লোক অত্যাৱশ্যকীয় সামগ্ৰীখিনিৰ বাবে ওলাই আহিছে বা তেওঁলোকৰ নিজ নিজ সেৱাৰ বাবে ওলাই আহিছে সেই লোকসকলকো আৰক্ষী আৰু প্ৰশাসনৰ ফালৰ পৰা কৰা হৈছে তীব্ৰ তালাচী তেওঁলোকৰ যদিহে কোনো ধৰণৰ ইমাৰ্জেঞ্চি পাছ নাই তেনেহ'লে তেনে লোকসকলক যাব দিয়া নাই সেইসকল লোকৰ গাড়ীত জব্দ কৰিছে আৰক্ষীয়ে আনহাতে আৰক্ষীৰ বৰ্তমান যি তালাচী সেই তালাচী আপোনালোকে আমাৰ কেমেৰাত দেখিব পাৰিছে কিয়নো আৰক্ষীৰ তালাচী তীব্ৰ বেগত চলি আছে আৰু তেওঁলোকে কোনো কাৰণতে বিনা কাৰণত ওলাই অহা লোকসকলক যাবলৈ দিয়া নাই তেওঁলোকে উভতাই পঠাইছে তেওঁলোকক নিজ নিজ গৃহলৈ অথবা সেইসকল লোকৰ প্ৰতি আৰক্ষীয়ে লৈছে কঠোৰ ব্যৱস্থা তেওঁলোকে তালাচী চলি আছে আৰু মালিগাঁৱৰ ৰাইজৰ সঁহাৰি কেনেকুৱা এইবাৰৰ লকডাউনৰ প্ৰতি এতিয়া আমাৰ যিটো লকডাউন চলিছে 28 তাৰিখৰ পৰা আমাৰ মালিগাঁও চাৰিআলিত চেকিং কৰি আছোঁ গতিকে যিখিনি গাড়ী আহি আছে গতিকে সম্পূৰ্ণ এইখিনি জেনুইন আৰু আমি চেক কৰি আছোঁ আৰু তেনেকুৱা আননেচেচাৰী কোনো ওলোৱা দেখা নাযায় আমাৰ চকুত পৰা নাই যোৱাকালিও তেনেকুৱা নাছিল আজিও নাই যিহেতুকে গেলামালৰ দোকান চব্জি দোকান চোকান বন্ধ আছে তেতিয়াহ'লে অলপমান কথা এটা আছিল যে চব্জি কিনিব যাওঁ গেলামালৰ দোকানত বস্তু কিনিব যাওঁ তাৰোপৰি আৰু চিলিণ্ডাৰৰ কথাটো আছে মটৰচাইকেলত বা স্কুটিত চিলিণ্ডাৰ লৈ চিলিণ্ডাৰ অনাৰ কাৰণে সেইটোও বন্ধ আছে সেইকাৰণে আমি চেকিঙত তেনেকুৱা একো হেৰি পোৱা নাই আননেচেচাৰী মানুহ কোনো ওলাই অহা নাই আমি তেনেকুৱা গাড়ী যোৱাকালিও আমি ডিটেইন হোৱা নাই আজিও অহা নাই আমি থৰলি চেক কৰি আছোঁ হয় নিশ্চিতভাৱে এইটো এটা বৰ ধনাত্মক দিশ কিয়নো মালিগাঁও কৰোনাৰ হস্পিটেললৈ ৰূপান্তৰিত হৈছে কিন্তু তাৰ পাছত বৰ্তমান যি লকডাউন আহি পৰিছে এই লকডাউন জনতাই সম্পূৰ্ণৰূপে মানি চলিছে নিজৰ কাম কোনো ধৰণৰ ইমাৰ্জেঞ্চি পাছেছ নোহোৱা লোক বৰ্তমান ইয়ালৈ ওলাই অহা নাই যিসকল লোক ওলাই আহিছে তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী বা অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত থকা লোকসকলে গতিকে আমি এক কথাত ক'বলৈ গ'লে লকডাউন সম্পূৰ্ণৰূপে মানি চলিছে কৰোনাৰ হস্পিটেললৈ ৰূপান্তৰিত হোৱা মালিগাঁওবাসীয়ে আৰু ই কৰোনাৰ বৰ্তমান যি যুঁজ চলি আছে সেই যুঁজখনৰ বাবে এটি অতি ধনাত্মক ভাৰততো ভয়ংকৰভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত সংখ্যা 5,65,840 জন কৰোনাত আক্ৰান্ত বৰ্তমানলৈকে কৰোনাই প্ৰাণ লৈছে 16,893 জনৰ বিগত 24 ঘণ্টাত 418 জন লোকৰ মৃত্যু ঘটিছে এদিনত 18,522 জন লোক কৰোনাত আক্ৰান্ত হৈছে পুনৰবাৰ জনাব বিচাৰিছো ভাৰততো উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা
5,64,840 জন লোক কৰোণাত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে কৰোণাৰ প্ৰাণ ল'লে 16,893 জনৰ। বিগত 24 ঘণ্টাত 418 জন লোকৰ মৃত্যু ঘটিছে। এদিনত 18,522 জন লোক কৰোণাত আক্ৰান্ত হৈছে। আৰু কৰোনা মহামাৰীৰ সমান্তৰালভাৱে যেহেতু ৰাজ্যত বানৰ বিভীষিকা দেখা পোৱা গৈছে, খবৰ এবাৰ জনা বিচাৰিছো বানৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত এতিয়া বান বিভীষিকা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশাল তৃণভূমি এলেকাত বৰ্তমান সাগৰ সদৃশ পৰিৱেশ। চৌদিশে পানী আৰু পানী, পানীৰ মাজত সাঁতুৰি নাদুৰি প্ৰাণ ৰক্ষাৰ চেষ্টা অসহায় বন্যপ্ৰাণীৰ। পানীৰ মাজত অকণমান ওখ ঠাই বিচাৰি বন্যজীৱৰ হাহাকাৰ। ওখ ঠাই পালে খন্তেক জিৰণি লৈ পুনৰ আৰম্ভ কৰিছে যাত্ৰা। পানীৰ মাজত নিৰাপদ আশ্ৰয়ৰ সন্ধান বন্যজীৱৰ। ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়া পাহাৰ বনাঞ্চলত দেখা গৈছে এই পৰিৱেশ। তৃতীয়টো বানে প্লাবিত কৰিছে গোৱালপাৰা জিলাৰ বিস্তৰ অঞ্চল। গোৱালপাৰা চহৰৰ বদলমাৰী চৰত বান পৰিস্থিতি ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। বিগত 3-4 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোৱালপাৰা জিলাত বানপানীয়ে ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মুষলধাৰ বৰষুণৰ ফলত প্লাবিত হৈছে গোৱালপাৰা চহৰৰ বদলমাৰী চহৰ 9 অঞ্চল। চহৰখনৰ বদলমাৰী চহৰ প্ৰতিটো ঘৰ এতিয়া পানীৰ তলত। গোৱালপাৰা ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ 38 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। 139খন গাঁও বানৰ ফলত কবলত পৰিছে। 11টা আশ্ৰয় শিবিৰ এতিয়ালৈকে মুকলি কৰা হৈছে। আনহাতে দুধনৈ, কৃষ্ণাই আৰু জিনাৰী নৈৰ পানী বিপদসীমাৰ তলত আছে যদিও পানী বাঢ়ি থকাত নিতৌ নতুন নতুন অঞ্চল প্লাবিত হৈছে। বালিজানা ৰাজহ চক্ৰৰ 55খন, লক্ষীপুৰ ৰাজহ চক্ৰৰ 72খন, মাটিয়া ৰাজহ চক্ৰৰ 10খন, ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত 2খন গাঁও প্লাবিত হৈছে। চাৰিওটা ৰাজহ চক্ৰত মুঠ 86,165 গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। দৰং জিলাত দ্ৰুতগতিত বৃদ্ধি হৈছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। পুনৰ 10 জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ লগে লগে দৰঙত কৰোনা ৰোগীৰ সংখ্যা 203 গৰাকীলৈ বৃদ্ধি হৈছে। মঙলদৈ চহৰৰ মাজমজিয়াত থকা ঘোষ সুইটছ নামৰ মুন্না চালি নামৰ এগৰাকী কৰ্মচাৰী COVID-19ত আক্ৰান্ত হোৱা চহৰখনত আতংকৰ সৃষ্টি হৈছে। চিৰা বজাৰত থকা দুলাল ঘোষৰ ঘোষ সুইটছৰ এজন কৰ্মচাৰী দেহত COVID-19ৰ উপস্থিতি ধৰা পৰাৰ পাছত প্ৰশাসনে চিৰা বজাৰৰ 100 মিটাৰ এলেকা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰে। কৰোনা আক্ৰান্ত মুন্না চালিৰ নাই কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী। 17 জুনত জ্বৰত আক্ৰান্ত হোৱাত স্বাব পৰীক্ষাত কৰোনা পজিটিভ হয়। মুন্নাছ আলী বোলা যিজন আমাৰ স্থানীয় খাৰুপেটীয়া বাছ ষ্টেণ্ডৰ যিটো ঘোষ সুইটছত তেওঁ কৰ্মচাৰী, গতিকে তেওঁৰ পজিটিভ ওলাইছে। তেওঁৰ একচুৱেলি 17 জুনৰ দিনা তেওঁ জ্বৰ উঠিছিলে। জ্বৰ উঠাৰ কাৰণে তেওঁ আমাৰ স্থানীয় মঙলদৈ চিভিল হস্পিটেললৈ গৈছিলে আৰু চিভিল হস্পিটেল ডক্টৰে সেইদিনা তেওঁক দৰৱ বাজে দি পেলাই তেওঁ স্বাবটো সংগ্ৰহ কৰি ৰাখিছিলে। পিছত দেখি আৰু তেওঁক স্বাব লোৱাৰ লগে লগে তেওঁ হোম কোৱাৰেণ্টাইনত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিলে। আৰু নিৰ্দেশ দিয়াৰ পিছত এতিয়া পজিটিভ অহাৰ পিছত তেওঁৰ বাসগৃহ কণ্টেইনমেণ্ট জ'ন কৰি দিছোঁ। লগতে যিখন দোকানত তেওঁ কাম কৰিছিলে সেই দোকানৰ সামৰি আমি কিছু দোকান বজাৰ আমি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিলোঁ। আৰু খবৰ অব্যাহত থাকিব। বাতৰিত পুনৰ সময় খন্তেক বিৰতি। কাৰ্গিল যুঁজত কাৰ্গিলৰ উচ্চ শিখৰত গৈ প্ৰাণ আহুতি দিয়া বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈৰ 21 সংখ্যক মৃত্যু দিৱস। আজিৰ পৰা 21 বছৰ পূৰ্বে পাকিস্তান সেনাৰ সৈতে যুঁজ কৰি প্ৰাণ আহুতি দিছিল খুমটাৰ কেপ্টেইন জিন্তু গগৈয়ে। গোলাঘাটৰ খুমটাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে জনাইছে শ্ৰদ্ধাঞ্জলি। আজি বিয়লিৰ ভাগত বিভিন্ন কাৰ্যসূচী হাতত লৈছে পৰিয়াল আৰু স্থানীয় লোকে। ৰাজ্যত গড় হত্যাৰ সন্দৰ্ভত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া। গড়ৰ মৃত্যু আৰু হত্যাৰ মাজত পাৰ্থক্য আছে। কাৰ দিনত কিমান গড় হত্যা বা মৃত্যু হৈছে সেই কথা ৰাইজে জানে। আমি গড় হত্যা ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছো। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও সেই কথা জানে। ৰাজনীতি কৰা মানুহে ৰাজনীতি কৰিব। আমি ভাল কাম কৰিছো নে বেয়া কাম কৰিছো বা তেওঁ ভাল কাম কৰিছে নে বেয়া কাম কৰিছে তাৰ লগত তুলনা কৰি লাভ নাই। অসমৰ ৰাইজে সকলো কথা গম পায়। বানপানীৰ সময়ত যাতে বন্যপ্ৰাণীৰ মৃত্যু ৰোধ কৰিব পাৰি সেই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে বিভাগে। তেওঁলোকৰ চৰকাৰ আমাৰ চৰকাৰৰ দিনত
এই যে বানপানীত আগতে বহুতখিনি ৱাইল্ড লাইফ নিধন হৈছে এই ৱাইল্ড লাইফবিলাক এতিয়া নিধন হোৱা নাই মই কোৱা নাই বাট লাহে লাহে আমি কমাই আনিছোঁ যিটো পোচিং হৈছে হত্যা কৰা হৈছে এইবিলাক আমি একেবাৰে কমাই যোৱা 1.5 মাহ বা 1 মাহ আগতে এটা গড় নিধন হৈছে তাৰ আগতে 13 মাহ এটা হোৱা নাই 13 মাহলৈকে হোৱা নাই এটো এনেকুৱা নুবুজাই নেকি যে না আমি ৰাইজৰ সহায়তাই বা আমি সক্ৰিয় এটা ভূমিকা পালন কৰি ইমানখিনি আমি আগুৱাব পাৰিছোঁ এটো বুজায় কাজে কোনে কি ক'লে আৰু কম্পেয়াৰ কৰাৰ কথা কম্পেয়াৰ ৰাইজে কৰিব আমাৰ একো কৰা নাই প্ৰেমিকাক নিবলৈ আহি ৰঙাঘৰ আলহী হল ভুৱা চিচিআইডিৰ বিষয়া নিজকে আইপিএছ বিষয়া হিচাপে চিনাকি দি চলনাৰ প্ৰেমৰ জালত পেলাইছিল মৰিগাঁৱৰ অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত এগৰাকী যুৱতীক মাজুলীৰ কৰ্মৰত অৱস্থাত চিনাকি হৈছিল ভুৱা বিষয়া পংকজ হাজৰিকাৰ সৈতে বিভিন্ন মন ভুলোৱা কথাৰে প্ৰেমৰ জালত পেলাইছিল যুৱতীগৰাকীক এনেদৰে চলিছিল দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক প্ৰায় 10 দিন পূৰ্বে যুৱতীগৰাকী প্ৰেমিক পংকজৰ সৈতে মৰিগাঁৱৰ ঘৰলৈ আহে দিনবাগৰত ভুৱা বিষয়াজনৰ চাল চলনত সন্দেহ উপজাত বিচাৰ খোচাৰ কৰাৰ প্ৰকৃত তথ্য পোহৰলৈ আহে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীৰ লগত যোগাযোগ কৰি ভুৱা পংকজক আৰক্ষীক চমজাই দিয়ে যুৱতীগৰাকীৰ পিতৃয়ে ইতিমধ্যে মৰিগাঁও সদৰ থানাত পংকজৰ বিৰুদ্ধে গোচৰ তৰিছে ল'ৰাজনৰ ঘৰ মই যেতিয়া তেওঁ পৰিচয় বিচাৰিলোঁ তেওঁ ক'লে ধেমাজি HDFC বেংকৰ অপজিটতে ঘৰ বুলি ক'লে নামটো কি বুলি কৈছিলে পংকজ জ্যোতি হাজৰিকা তেখেতে কি কৰোঁ বুলি কৈছিলে আপোনালোকক মই যেতিয়া সুধিলোঁ তুমি কি কৰি আছা তেওঁ ক'লে কি মই CCID মই বোলো CCIDটো কথাটো মই বুজি নাপাওঁ তেতিয়া কৈছে নহয় মই IPS অফিচাৰ মানে মই CID চেণ্ট্ৰেল কিবা কণ্ট্ৰল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট বুলি কৈছে তেওঁ গম পালোঁ প্ৰথম ID কাৰ্ডখন মই মানে চালোঁ ID কাৰ্ডখন চাই পেলাই মই বুজি নাপাওঁ কাৰণে এই জনাসকলক মানে সুধিলোঁ যে এইটো নেটত মাৰি চাচোন নিশ্চয় ওলাব তেতিয়া মানে বস্তুটো ওলাই নপৰে সেইটোত সন্দেহ হ'ল প্লাছ মানে ঘৰখনত মই আমাৰ ধেমাজিতে মানুহ আছে সম্পৰ্কীয় মানুহ তেওঁলোকক মানে ফোন কৰিলোঁ এনেকৈ ঘৰ আছেনে নাই তেখেতসকলে আপোনাক ডিটেইলছখিনি ক'লে ডিটেইলছখিনি মোক কৈছিলে তেনেকৈ এতিয়া সেইমতে দি মানে কোনো ইনফৰ্মেশ্যন আমি নাপালোঁ উল্টাটোহে পালোঁ যে এইটো কৰোনাৰ বিভীষিকা কালৰূপী বান আৰু তাৰ মাজতে বিধ্বস্ত যাতায়াত এক প্ৰকাৰ দুৰ্বিষহ হৈ পৰিছে গ্ৰাম্য অৰ্থনীতি দৃশ্য দেখুৱাব বিচাৰিছোঁ টিয়কৰ চিৰাম মিচিং গাঁৱৰ অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ পথটো বিধ্বস্ত হৈ পৰাত ৰাইজে পথৰ ওপৰত ভুই ৰুই চেপা পাতি প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলটোৰ ৰাইজৰ ভাষ্য অনুসৰি বহু কাকুতি মিনতিৰ অন্ততো পথটো পকীকৰণৰ বাবে আবণ্টন লাভ কৰিছে পথটো নিৰ্মাণৰ যোজা চলিছিল যদিও নামমাত্ৰ কাম কৰি আধাতে সামৰিলে যাৰ পৰিণতি ভুগিছে এতিয়া গাঁওবাসীয়ে আৰু এই সন্দৰ্ভত আগবঢ়াইছো দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন এফালে কৰোনাৰ বিভীষিকা এফালে বানৰ সংঘাৰ আনফালে যাতায়াতৰ দুৰ্বিষহ যাতায়াত ব্যৱস্থা মই দেখুৱাইছোঁ টিয়কৰ চিৰাম মিচিং গাঁৱৰ এটা পৰিৱেশ প্ৰথমতে পৰিৱেশটো চাই লওক তাৰপিছত আপোনালোকে অনুভৱ কৰিব আজি এইসকল গাঁৱৰ ৰাইজে চিৰাম মিচিং গাঁৱৰ ৰাইজে এনেধৰণে এটা তেওঁলোকৰ গাঁৱৰ যিটো পথ সেই মূল পথটোত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল মাত্ৰ বছৰ বছৰ ধৰি তেখেতসকল বঞ্চিত হৈ থকাৰ ক্ষোভত যিহেতু এই চিৰাম মিচিং গাঁও পথটোৰ বহু শতাধিক লোক ইয়াত বাস কৰে কেইবা শতাধিক লোক আছে কিন্তু এই লোকসকলে বাৰম্বাৰ এই পথটো নিৰ্মাণৰ বাবে ৰজাঘৰীয়াক দাবী জনাই আহিছে কিন্তু ৰজাঘৰীয়াই কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আজি প্ৰায় 4 মাহ পূৰ্বে কোনো এক ঠিকাদাৰী সংস্থাই আহি এই পথটো ইতিমধ্যে আবণ্টন হৈছে বুলি ইয়াতে মাটি পেলাই দিলে আৰু মাটি পেলোৱাৰ পিছতেই এই যি পৰিৱেশ দেখিছে এই পৰিৱেশটো এটা গৌবাট সদৃশ পৰিৱেশ ইয়াত মানুহ অহা যোৱা কৰিব নোৱাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা কোনো এজন মানুহ ইয়াৰ পৰা ওলাই যাব নোৱাৰে এক প্ৰকাৰ পণবন্দী হৈ পৰিছে এই গাঁওখন আৰু যাৰ ফলশ্ৰুতিত আজি এখেতসকলে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে বাইদেউ কি হৈছে সমস্যাটো কি সমস্যাটো একেবাৰে বেয়া এয়া আমাৰ এতিয়া ৰাইজে মানে লকডাউনৰ আগতে ৰাস্তা হ'ব বুলি কৈছিলে আজিলৈকে হোৱা নাই আমি কি কৰিম বা আমাৰ গোটেই এই ৰাস্তাটোৱে টিয়কলে সকলোবিলাক মানুহ অহা যোৱা কৰে আমি এতিয়া এই বোকাত কেনেকৈ ল'ৰা ছোৱালী স্কুল যাব কেনেকৈ যাম আমি
সেইটো কাৰণে আমি চব ৰাইজে সকলোৱে লগ লাগি আজি এই পথত মানে ৰোৱা ৰুই দিছোঁ আৰু কোন ঠিকাদাৰে কৰিছিলে সেইবিলাকৰ নামো নাই আমি নাজানো আৰু ৰাস্তাটো আজিলৈকে আবণ্টন হোৱাই নাই নাই এই ঠিকাদাৰ আৰু এই আধা হিলা কৰিম থাকোঁতে আজিলৈকে কৰাও নাই আৰু কোনে আধা হিলা কৰিব সেইটোকো নাজানো মানে সেইকাৰণে আজি আমি ওলাই আহিছোঁ সকলো ৰাইজ চাওক মই আৰু এজন সচেতন যুৱক আছে যিহেতু মই তেওঁৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম কি সমস্যা হৈছে ৰাস্তাটো যিহেতু নিৰ্মাণ কৰিবৰ কাৰণে দেখিছোঁ মাটি পেলাইছিলে কিন্তু নিৰ্মাণ নকৰিলে কিয় আচলতে প্ৰথম কথা হ'ল যোৱা অক্টোবৰ মাহত এজন ঠিকাদাৰ নাম তেখেতৰ তৰুণ চেতিয়া তেখেতে আবণ্টন লাভ কৰিছিলে এইটো ৰাস্তা S10-209L022 এই আবণ্টন যোগে তেখেতে আমাৰ ৰাস্তাটো ইমূৰৰ পৰা একেবাৰে নামচিজু তিনিআলিৰ পৰা আহি আমাৰ বাগানলৈকে ড্ৰেজাৰে সহায় দিছিলে সহায় দিয়াৰ পিছতে বাট পথত যিমান আমাৰ গছ আছিলে আহল বহলকৈ তেওঁলোকে চাফ চিকুণ কৰিছিলে আৰু দুগাড়ী গ্ৰেভেলো পেলাইছিলে কিন্তু ৰাজনৈতিক মেৰ পাছত বোলে কামটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত গাঁৱৰ মানুহে বহুত কাকুতি মিনতি চিঞৰ বাখৰ কৰাৰ পিছত ঠিক লকডাউনৰ আগে মাৰ্চৰ 22 তাৰিখে যত সম্ভৱ লকডাউন হৈছে তাৰ এসপ্তাহমানৰ আগৰ পৰা এজন মানুহ আহিলে যে আমি এইটো কাম পাইছোঁ সেই বুলি কৈ তেওঁলোকে দুইফালৰ পৰা ছাইড বমৰ কাৰণে মাটি পেলালে অলপ চলপ গ্ৰেভেলো পেলাইছিলে গ্ৰেভেল পেলোৱাৰ পিছত তেনেকৈ লকডাউন আহিলে লকডাউন হোৱাত আমাৰ কাম বন্ধ হ'ল বন্ধ হোৱাৰ পিছত আমি গম পালোঁ আমাৰ একচুৱেলি ৰাস্তাটোৰ এতিয়াও মানে টেণ্ডাৰৰ প্ৰক্ৰিয়াটো কমপ্লিট হোৱা নাই আৰু কমপ্লিট নোহোৱাৰ কাৰণে আমাৰ ইয়াতে কাম কৰিব পৰা নাই আৰু আমি এতিয়া যাতায়াতৰ দুৰ্ভোগ ভুগিছোঁ আমাৰ বহুত সমস্যা হৈছে মানে ৰাস্তাটো আবণ্টন হোৱাই নাই আবণ্টন হোৱা নাই আজি পেপাৰ লিখিছে তিয়ক সমষ্টিৰ 17টা পথ এতিয়াও মানে ইয়াৰ মাৰ্চতে 21 তাৰিখে ই টেণ্ডাৰ কল হৈছে এতিয়ালৈকে কমপ্লিট হোৱা নাই আৰু যাৰ কাৰণে আমি খুব মানে যথেষ্ট আমি দুৰ্ভোগত ভুগিছোঁ গতিকে বিভাগীয় কৰ্তৃপক্ষ আৰু জনপ্ৰতিনিধিয়ে আমাক এই সমস্যাটো অতি শীঘ্ৰে সমাধান কৰি দিব লাগে অন্যথা আমি ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য আগুৱাইছো পৰৱৰ্তী খবৰলৈ গুৱাহাটী মহানগৰীৰ মাজমজিয়া এখন বিশেষ আৰক্ষী থানা এজাক বৰষুণত বোকাপানীৰ লগত সহবাস কৰিব লাগে থানাখনৰ প্ৰতিজন আৰক্ষীৰ বিষয়া কৰ্মচাৰীয়ে থানাখনৰ বেৰেকতো একাঠু পানী অতি কষ্টৰ মাজত কৰ্তব্য সম্পাদন কৰে প্ৰতিজন আৰক্ষী আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা অজয় বৰ্মনৰ এক প্ৰতিবেদন হয় মহানগৰীৰ এখন বিশেষ আৰক্ষী থানা আৰু এই আৰক্ষী থানা হৈছে হাটগাঁও আৰক্ষী থানা ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ মাজমজিয়াত স্থিত এই হাটগাঁও আৰক্ষী থানা কিন্তু এই মই দৃশ্য দেখুৱাইছোঁ হাটগাঁও আৰক্ষী থানাৰ দৃশ্য এয়া হাটগাঁও আৰক্ষী থানা নহয় যেন এখন এটা পুখুৰীহে আৰু এনেদৰে এই দৃশ্য মই দেখুৱাইছোঁ হাটগাঁও আৰক্ষী থানাৰ বাৰিষাৰ এজাক বৰষুণতে এই থানাখন বোকা পানীৰে উপচি পৰে আৰু থানাখনত বিভিন্ন সময়ত সাপ বেং ভেকুলী ইত্যাদিও দেখা পোৱা বুলি আমাক আৰক্ষী লোকে জানিবলৈ দিছে আৰু এই মই দৃশ্য দেখুৱাইছোঁ হাটগাঁও আৰক্ষী থানাৰ দৃশ্য যে বাৰিষাৰ এজাক বৰষুণতে এনেদৰে গোটেই থানাখনত বোকা আৰু পানীৰে উপচি পৰে আৰু যি সময়ত সমগ্ৰ বিশ্বতে কৰোণা ভাইৰাছে আতংকৰ সৃষ্টি কৰি আছে আৰু সেই কৰোণা ভাইৰাছৰ সন্মুখৰ পৰা যুঁজ দি আহিছে এই আৰক্ষীৰ লোকসকলে আৰু সেই তেওঁলোকক কৰোণা যোদ্ধা বুলি কোৱা হয় আৰু এই কৰোণা যোদ্ধাসকলৰ এই মই দেখুৱাইছোঁ কৰোণা যোদ্ধাসকলে এনেকুৱা স্থানৰ পৰা তেওঁলোকৰ কাৰ্য সম্পাদিত কৰে আৰু মই হাটগাঁও থানাৰ এই দৃশ্য দেখুৱাইছোঁ যে বোকা পানীৰে উপচি পৰিছে এজন আৰক্ষী আছে মই তেওঁৰ পৰা জানিব বিচাৰিম দাদা থানাখন দেখা পাইছিলোঁ একদম দুখ লগা অৱস্থা কি ক'ব থানাখনৰ অৱস্থাটো পৰিৱেশটোতো খুব বেয়া তথাপিতো আমি যিহেতুকে পুলিচৰ মানুহ ইয়াতে চৰকাৰে পোষ্টিং দি ৰাখিছে কামটো কৰিবই লাগিব চৰকাৰে অকণমান চকু দিলে ভাল হয় আপোনালোকে জোতা খুলি আহিব লাগে কষ্ট হয় আপোনালোকে জোতা খুলি আহিব লগা হৈছে এতিয়াতো মেইন ৰাস্তাততো পানী আপোনাৰ একাঠু পানী হৈ আছে জোতা মোজা খুলি কিনে আহিব লগা হৈছে আৰু মানে এই পানী কিমান দিনলৈকে থাকে এনেকুৱাকৈ বেছি বৰষুণ দিলে আপোনাৰ সপ্তাহ 10 দিন এনেকৈ থাকে এনেকৈ কাৰ্য সম্পাদিত কৰিব লাগিব উপায়টো নাই কৰিব কি ধন্যবাদ হয় নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে যি কৰোণা যোদ্ধা এই কৰোণা যোদ্ধাসকলে এনেদৰে তেওঁলোকে বোকা পানীৰ মাজত আবদ্ধ হৈ তেওঁলোকে নিজৰ কাৰ্য সম্পাদিত কৰিব লগা হয় দুপৰ নিশালৈকে ৰাতিপুৱাৰ পৰা দুপৰ নিশালৈকে তেওঁলোকে এনেদৰে বোকা পানীৰ মাজত আবদ্ধ হৈ তেওঁলোকে নিজৰ কাৰ্য সম্পাদিত কৰে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যি সময়ত মহানগৰী স্মাৰ্ট চিটি বুলি কোৱা হয় গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটি বুলি কোৱা হয় গুৱাহাটী মহানগৰী আৰক্ষী আয়ুক্তকৰণ হ'ল কিন্তু আৰক্ষীৰ যি দুৰৱস্থা আৰক্ষী থানাসমূহৰ যি দুৰৱস্থা সেই থানাসমূহৰ দুৰৱস্থা এতিয়াও দুৰৱস্থা হৈয়ে ৰ'ল কিন্তু এটা কথা ক'ব লাগিব এই মুহূৰ্তত মই যি এই প্ৰতিবেদন দেখালোঁ এই প্ৰতিবেদন দেখাৰ পিছত এই থানাখনৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে
যি আৰক্ষী উচ্চপদস্থ বিষয়া আছে তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব এই থানাখন উন্নয়ন কৰাৰ কাৰণে সেয়াহে হ'ব। আৰু ইয়াৰ লগতে সময় বিয়লি হেডলাইনছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।